হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে গোলাঘাটৰ ঢেকিয়াল মলখুকুৰি নামঘৰ। গোলাঘাটৰ ঢেকিয়াল মলখুকুৰি নামঘৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। শ্ৰদ্ধা, ভক্তি আৰু আধ্যাত্মিক শান্তিৰ এক অনুপম মিলন দেখা পোৱা গৈছে এই ভাগৱত থলীত। ধাৰাবাহিকভাৱে পাতিবৰ এটা আমি পৰিকল্পনা কৰিছোঁ আৰু সেই ধাৰাবাহিকতা ৰক্ষা কৰি এই বৰ্তমান এই তৃতীয় বৰ্ষত আমাৰ উপনীত হৈছোঁ আৰু আমি ইয়াৰ পাছতো আমি ধাৰাবাহিকভাৱে এই অনুষ্ঠানভাগ আমাৰ মলখুকুৰি নামঘৰৰ সমূহ ৰাইজক লৈ আমি অবিৰতভাৱে পাতি যাম বুলি আমি আশাবাদী। 14 চতৰ পৰা 16 চত অৰ্থাৎ শুক্ৰবাৰৰ পৰা দেওবাৰলৈকে অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ আজি অন্তিমটো দিন। প্ৰস্তুতি আমাৰ বৰ্তমান ভালেই। ৰাইজে প্ৰায় এমাহমানৰ পৰা প্ৰস্তুতি কৰি পেলাই এই অনুষ্ঠানভাগ 3 দিন চলি আছে। এইবাৰ আমাৰ তৃতীয় বাৰ্ষিক এইবাৰ অবিৰত ভাগৱত পাঠ হৈছে। ইয়াৰ আগতো 2 বছৰ হৈছে একেলেঠাৰিয়ে। তাৰ আগতো চেগা চৌকাকা হৈছিলে, কিন্তু ৰাইজৰ সিদ্ধান্তৰ মৰ্মে এতিয়া আমি এই 23, 24, 25 এই 3 বৰ্ষতে একেলেঠাৰি আমাৰ তৃতীয় বাৰ্ষিকবাৰ ভাগৱত হৈছে 3 দিনীয়া কাৰ্যসূচী। শুক্ৰবাৰে পুৱা 7 বজাত গছপুলি ৰোপণ কৰে ৰবীন তামুলীদেৱে আৰু ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি প্ৰফুল্ল বৰাদেৱে।